শীতকাল অহাৰ লগে লগে আপোনাৰ চুলিত উফি হয় নেকি? উফিৰ বাবে প্ৰিয়জনৰ ওচৰত যাব সংকোচ কৰে নেকি? পাৰ্লাৰ গৈও সকাহ পোৱা নাই নেকি এই সমস্যাৰ পৰা? উফিৰ ফলত লাজৰ সন্মুখীন হ'বলগীয়া হয় বিভিন্ন সময়ত। এই সমস্যা যিকোনো ঋতুতেই হ'ব পাৰে, কিন্তু শীতকালত এনে সমস্যা দ্ৰুতগতিত বাঢ়ে। বহুতে ইয়াৰ পৰা সকাহ পাবলৈ ৰাসায়নিক ভিত্তিক এণ্টি ড্ৰেণ্ড্ৰফ শ্বেম্পু ব্যৱহাৰ কৰে, যদিও কিছুমান ঘৰুৱা উপায়ৰ জৰিয়তেও উফিৰ পৰা মুক্তি পাব পাৰি। আজি আপোনালোকক ঘৰুৱা উপায়ৰ দ্বাৰা কিদৰে উফিৰ সমস্যা সমাধান কৰিব পাৰে সেই বিষয়ে আলোচনা জনাম। আপেল চাইডাৰ ভিনেগাৰত এণ্টি মাইক্ৰবিয়েল গুণ আছে, যিয়ে উফিৰ বাবে ডায়েভেকুৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। এটা বাতিত সমান অংশ পানী আৰু আপেল চাইডাৰ ভিনেগাৰ মিহলাই সেই দ্ৰৱটো মূৰৰ ছালত লগাব পাৰে। মূৰ ধুই পেলোৱাৰ পূৰ্বে 15-20 মিনিট সময় ৰাখিব লাগে। ই আপোনাৰ মূৰৰ ছালৰ pH ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু উফিও হ্ৰাস কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। চাহগছৰ তেল ইয়াৰ এণ্টিফাংগেল গুণৰ বাবে বিখ্যাত আৰু ই উফিৰ উৎকৃষ্ট প্ৰতিকাৰ হ'ব পাৰে। নিয়মীয়া চেম্পুত চাহগছৰ তেল কেইটোপালমান দিব বা কেৰিয়াৰ অইলেৰে পাতল কৰি পোনে পোনে মূৰৰ ছালত লগাব পাৰে। মূৰ ধুই পেলোৱাৰ পূৰ্বে কেইমিনিটমান ৰাখিব লাগে। নাৰিকল তেল হৈছে প্ৰাকৃতিক ময়শ্চাৰাইজাৰ, যিয়ে মূৰৰ ছালত শুকানতা আৰু ফ্লেকিং কম কৰাত সহায় কৰিব পাৰে। আপুনি নাৰিকল তেল গৰম কৰি মূৰৰ ছালত মালিচ কৰিব পাৰে। চুলি ধোৱাৰ আগতে কেইঘণ্টামান বা ৰাতিটো থৈ দিব পাৰে। নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে মূৰৰ ছালৰ স্বাস্থ্য উন্নত হ'ব আৰু উফিও যথেষ্ট হ্ৰাস হ'ব। এল'ভেৰাৰ শান্ত কৰা আৰু প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে মূৰৰ ছালৰ বিষ আৰু উফি কম কৰে। ইয়াৰ বাবে সতেজ এল'ভেৰা জেল পোনে পোনে মূৰৰ ছালত লগাব পাৰে 30 মিনিট আৰু তাৰ পিছতে ধুই দিব। ইয়াৰ ফলত খজুৱতি আৰু লেতেৰা কম হোৱাত সহায়ক হ'ব পাৰে। এইসমূহ ঘৰুৱা উপায়ৰ দ্বাৰা উফিৰ সমস্যা সমাধান কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।